পঞ্চায়তৰ সিজন 3 আপুনি চালেনে নাই ইতিমধ্যে সোশ্যাল মিডিয়াৰ জৰিয়তে পঞ্চায়তক লৈ বিভিন্নজনে মন্তব্য কৰিছে পঞ্চায়ত চাই কোনে কোনে ভাল পালে হেও লিখিছে এতিয়া প্ৰসংগটো হৈছে 2020 চনত পঞ্চায়তৰ প্ৰথমটো সিজন আহিছিল আৰু তাৰ পিছত কেনেদৰে সমাদৰ লাভ কৰিছিল হেয়া সকলোৱে দেখিলে তাৰ পিছতে আহিল দ্বিতীয়টো সিজন আৰু তাৰ পৰৱৰ্তী সময়ত তৃতীয়টো সিজনৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ল অৱশেষত 28 মেৰ দিনটোত তৃতীয়টো সিজন আহিল পঞ্চায়তৰ আৰু সেই পঞ্চায়তৰ সিজনটোক লৈ এতিয়া সকলোৱে কৰিছে চৰ্চা সকলোৱে চাই ভাল পালে সেই কথা কৰিছে অৱগত আমি আপোনালোকক জনাবলৈ গৈছো পঞ্চায়তৰ এই তৃতীয়টো সিজন চাই কোনে কোনে ভাল পালে চতুৰ্থ আৰু পঞ্চম সিজন কেতিয়া আহিব হেও আমি আপোনালোকক জনাবলৈ গৈছো চতুৰ্থ পঞ্চম সিজনত কি হ'ব হেয়া দৰ্শকে কেনেদৰে বিচাৰিব লগতে পঞ্চমটো সিজনে যে পঞ্চায়তৰ শেষ হ'ব হেয়া ইতিমধ্যে সদৰি কৰিছে এই সন্দৰ্ভত উল্লেখ যে পঞ্চায়তৰ এই তিনিটা সিজন এতিয়ালৈকে সোৱা এই তিনিটা সিজন চাই কোনে কোনে ভাল পালে তেওঁলোকে মন্তব্য কৰিছে আৰু লগতে কিয় ভাল লাগিছে কোনটো চৰিত্ৰই কাক ভাল লগাইছে কিয় ভাল লগাইছে কোনটো চৰিত্ৰ চাই আটাইতকৈ ভাল পাইছে আৰু কোনটো চৰিত্ৰ কেনেদৰে উপস্থাপন কৰাত দৰ্শকসকল সুখী হৈছে সেই কথা সোশ্যাল মিডিয়াৰ জৰিয়তে সকলোৱে অৱগত কৰিছে আমি উল্লেখ কৰিবলৈ গৈছো পঞ্চায়তক লৈ ইতিমধ্যে সকলোৰে মাজৰ চৰ্চা 2020 চনত মুক্তি লাভ কৰিছিল তাৰ পৰৱৰ্তী সময়ত কেনেদৰে পঞ্চায়তৰ প্ৰতিটো সিজন আগবাঢ়িছে পঞ্চায়ত সিজন 3 ইতিমধ্যে জিতেন্দ্ৰ কুমাৰে অভিষেক ত্ৰিপাঠীৰ ৰূপত যেতিয়া এন্ট্ৰি মাৰিছিল পঞ্চায়তৰ প্ৰথমটো সিজনতে তাৰ পৰৱৰ্তী সময়ত কেনেদৰে সচিব হোৱা ফুলেৰা গাঁৱলৈ যোৱা এই বিষয়বোৰ আৰু শেহতীয়াভাৱে এই তৃতীয়টো সিজনত কেনেদৰে পঞ্চায়তৰ সচিবক ট্ৰান্সফাৰ কৰোৱা আৰু সেই ট্ৰান্সফাৰ কেনেদৰে ৰোল তাক লৈও ইতিমধ্যে সকলোৰে মাজত কৌতুহল আছে হেয়া চাবলৈ পাব তৃতীয়টো সিজনত ৰিংকিৰ সৈতে পঞ্চায়তৰ সচিবৰ বিয়া হলনে নাই তেওঁলোকৰ প্ৰেম কেনেদৰে আগবাঢ়িছে হেয়াও পঞ্চায়তৰ সিজন 3ত ভালদৰে গম পাব পঞ্চায়তৰ সিজন 4 আৰু 5ত কি হ'ব তাক লৈ সকলো অপেক্ষাৰত হৈ আছে উল্লেখ যে প্ৰধানজীয়ে এবাৰ পঞ্চায়তৰ নিৰ্বাচনক লৈ কেনেদৰে ৰাজনীতি কৰিবলৈ গৈছে একেটা সময়তে বিনোদৰ চৰিত্ৰটোৱে কাক ভাল লগাইছে প্ৰহ্লাদ পাণ্ডেৰ চৰিত্ৰটোৱে কাক ভাল লগাইছে বিকাশৰ চৰিত্ৰটো কিয় আদৰি লৈছে বিভিন্নজনে মন্তব্য কৰিছে তাৰ সমান্তৰালভাৱে মঞ্জু দেৱী নীনা গুপ্তাই যেতিয়া মঞ্জু দেৱীৰ চৰিত্ৰত অভিনয় কৰিছে আৰু নিশ্চিতভাৱে এই চৰিত্ৰটোক লৈও বিভিন্নজনে মন্তব্য কৰিছে একেটা সময়তে বিকাশ আৰু প্ৰহ্লাদ এই দুটা চৰিত্ৰ বিশেষভাৱে চৰ্চিত হৈছে আৰু এই দুটা চৰিত্ৰক ইতিমধ্যে বিভিন্নজনে এই দুটা চৰিত্ৰক লৈ মন্তব্য কৰিছে একেটা সময়তে আমি আপোনালোকক জনাব বিচাৰিছো যে এই চৰিত্ৰটো ইতিমধ্যে বহুতে মন্তব্য কৰিছে সিজন 3ক লৈ পঞ্চায়তৰ সিজন 3ক লৈ পঞ্চায়তৰ এই সিজন 3ৰ পিছত সিজন 4 আৰু 5 আহিব কিন্তু লক্ষণীয় বিষয়টো হৈছে সিজন 4 আৰু 5ত কেনেদৰে সফলতা আহে হেয়াও গুৰুত্বপূৰ্ণ হ'ব লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে সকলোৱে আদৰি লৈছে পঞ্চায়তৰ এই সিজন কেইটা আৰু পঞ্চায়তৰ এই তৃতীয়টো সিজনলৈকে সকলোৱে কেনেদৰে আদৰি লৈছে আৰু পঞ্চায়তৰ তৃতীয়টো সিজনৰ পিছত কোনে কেনেদৰে মন্তব্য কৰিছে লগতে পঞ্চায়তৰ এই সিজন কেইটাত কোন কেনেদৰে উৎফুল্লিত হৈছে কোনে চাই ভাল পাইছে আৰু এই সিজন কেইটাক লৈ কোনে কি মন্তব্য কৰিব বিচাৰিছে 28 মেত মুক্তি লাভ কৰা এই পঞ্চায়তৰ সিজন 3ৰ পিছত সকলোৱে বিভিন্ন ধৰণেৰে মন্তব্য কৰিছে আৰু একেটা সময়তে এই পঞ্চায়তৰ এই সিজনটোত এমএলএৰ সৈতে কিয় কণ্ডল হ'ল এই বিষয়টোক লৈ ইতিমধ্যে ট্ৰেইলাৰ দেখুৱা সেই বিষয়টোক লৈ সকলো কৌতুহল আছিল যেহেতু উৎকণ্ঠা আছিল সকলোৰে মাজত আৰু সেই উৎকণ্ঠাৰ অৱসান ঘটাই 28 মেত মুক্তি লাভ কৰিলে গতিকে সকলোৱে ইতিমধ্যে যিসকলে উপভোগ কৰিছে পঞ্চায়ত সেই সকলে খুব ভাল পাইছে আৰু কোনে কোনে উপভোগ কৰিলে আপোনালোকে কমেন্টৰ জৰিয়তে জনাব পাৰিব আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে এইবাৰ এই পঞ্চায়তৰ সিজন 3ৰ পিছত সিজন 4টো যে সোনকালে আহিব সেই কথা ইতিমধ্যে অৱগত কৰিছে সিজন 5টো কেতিয়া আহিব হেয়া অনিশ্চয়তাত কিন্তু সিজন 3 সুপাৰ হিট হৈছে বুলি মন্তব্য কৰিছে সকলোৱে সিজন 3ক লৈ বিভিন্নজনে মন্তব্য কৰিছে আৰু এইবাৰৰ সিজনত পঞ্চায়তৰ সিজন 3ত
যিসকলে অভিনয় কৰিছে তেওঁলোকৰ অভিনয়ক লৈও সকলোৱে প্ৰশংসা কৰিছে আৰু ক'বলৈ বাধ্য হৈছে যে পঞ্চায়তৰ এই ছিজন কেইটাই সকলোকে ভাবিবলৈ বাধ্য কৰিলে আৰু সকলোৱে পঞ্চায়তৰ এই ছিজনটোৰ জৰিয়তে পঞ্চায়তৰ এই ছিজন কেইটাৰ জৰিয়তে খুব যে আমোদ লাভ কৰিছে সেই কথাও নিশ্চিত হৈছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ মুঠৰ ওপৰত পঞ্চায়তৰ এই ছিজন কেইটাক লৈ সকলো সুখী আৰু পঞ্চায়তে নিশ্চিতভাৱে সকলোৰে মনত আনন্দ দিছে 28 মেত মুক্তি লাভ কৰাৰ পিছত সকলোৱে পঞ্চায়তক আদৰি লৈছে চতুৰ্থ ছিজনলৈ এতিয়া সকলোৱে বাট চাইছে